নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে এডুকেটেড কোপছ। পোনপ্ৰথমে যিসকলে ABUB বা APRO, ADRE বা গ্ৰেড 4 আৰু গ্ৰেড 3 যিসকলে পাছ কৰিলে বা কোৱালিফাই কৰিলে, ফাইনেল ষ্টেজত তেওঁলোকৰ নাম আহিলে, তেওঁলোক সকলোলৈ এটা কংগ্ৰেচুলেশ্যনছ। আৰু যিসকলে পাছ কৰা নাই বা তেওঁলোকৰ আশানুৰূপ ফলটো লাভ কৰিবলৈ সক্ষম নহ'লে, তেওঁলোকক এটাই জনাওঁ যে ডিমোটিভেট হ'ব নালাগে। আগন্তুক নৱেম্বৰ মাহত আকৌ বিভিন্ন ধৰণৰ পোষ্ট আহিব, গতিকে নতুন উদ্যমেৰে নতুন এটা হোপ লৈ আপোনালোকে আগবাঢ়ক আৰু নিজৰ কামখিনি কৰি যাওক। বাকী দিয়া নিদিয়াটো নিজৰ কষ্ট, দক্ষতা আৰু ভগৱানৰ ওপৰতো নিৰ্ভৰ কৰে। গতিকে সকলোৱে মন বেয়া কৰি থাকিব নালাগে। যিসকলে পোৱা নাই তেওঁলোকে পুনৰ নতুন এটা হাতত লওক প্ৰচেষ্টা যে এইবাৰ মই কিবা এটা কৰিব লাগিব। বাকী যিসকলে পালে তেওঁলোকলৈ কংগ্ৰেচুলেশ্যন। আৰু এই ভিডিঅ'টো তেওঁলোকৰ বাবেহে যিসকলে ABUB, APRO বা ফায়াৰ ব্ৰিগেডৰ ফাইনেল ষ্টেজৰ মেৰিট লিষ্ট ক্লিয়াৰ কৰি তেওঁলোকে এপইণ্টমেণ্টৰ বাবে যাব, তেওঁলোকৰ বাবেহে ভিডিঅ'টো। বহুতে সুধি আছিলে, ফোন কৰিছে যে দাদা আৰু এটা কথা জনালোঁ যে আমাৰ এডুকেটেড কোপছৰ কেইবাজনেও আছাম পুলিচত চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে হোৱাটছএপ বাৰ্তাৰ যোগে বা ফোন যোগে মোক জনাইছে। তেওঁলোকলৈও আমাৰ চেনেলৰ তৰফৰ পৰা কংগ্ৰেচুলেশ্যনছ। বাকী তেওঁলোকে ফোন কৰি সুধিছে যে ট্ৰেইনিঙত কেনেকুৱা ধৰণৰ কি হ'ব ট্ৰেইনিংটো, বা ট্ৰেইনিঙত কি যোৱাৰ আগত কি বস্তু কিনিব লাগিব, এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন সুধিছিলে। তো তাৰ ওপৰত বেছ কৰি মই ভিডিঅ'টো বনাই দিলোঁ। ট্ৰেইনিঙত যোৱাৰ আগত কি বস্তু আৰু কেনেদৰে নিজক প্ৰিপেয়াৰ কৰিব, সেই বস্তুখিনি ইয়াতে ভিডিঅ'টোত আলোচনা কৰা হ'ব। ঠিক আছে। তো ট্ৰেইনিং ৰিকুৱাৰ্ড আইটেম লিষ্ট, ট্ৰেইনিঙলৈ কেনেকুৱা ধৰণৰ বস্তু নিব লাগিব। ঠিক আছে। তো প্ৰথম বস্তুটো মই ৰাখিছোঁ ট্ৰেইনিং ৰিকুৱাৰ্ড আইটেম লিষ্টত। ফাৰ্ষ্ট বস্তুটো হ'ল হোৱাইট এখন বেডশ্বীট লাগিব। দুখন লৈ যাব হোৱাইট বেডশ্বীট। দুজন শুব পৰা বা দুজন শুব পৰা এখন আৰু এজন শুব পৰা এখন। এখন ডাঙৰ চাইজৰ ল'ব আৰু এখন সৰু চাইজৰ লৈ যাব। ঠিক আছে। তো 2 নম্বৰটো মই ৰাখিছোঁ হোৱাইট পিলো এণ্ড কভাৰ। তো হোৱাইট পিলো মানে হৈছে আপোনাৰ গাৰু, নিজে শুবৰ কাৰণে এটা কমফৰ্টেবল গাৰু লৈ যাব লগত, আৰু 2টা বগা গাৰু কভাৰ লৈ যাব, পিলো কভাৰ। ঠিক আছে। 3 নম্বৰটো হৈছে যিহেতু ট্ৰেইনিং ষ্টাৰ্ট হ'ব নৱেম্বৰৰ পৰা, তো নৱেম্বৰৰ পৰা লাহে লাহে ঠাণ্ডাও আৰম্ভ হ'ব। গতিকে যিমান পাৰে নিজেই নিজৰ কমফৰ্ট হোৱাকৈ এখন ব্লু বা হোৱাইট ব্লেংকেট লগত লৈ যাব। ঠিক আছে। তাৰপাছত 4 নম্বৰ আইটেমটো মই ৰাখিছোঁ মস্কিটো নেট, মানে হ'ল আমাৰ অসমীয়া ভাষাত ক'বলৈ গ'লে আঁঠুৱা, যিটো খাকী কালাৰ বা হোৱাইট কালাৰৰ নিব। এজন শুব পৰা বিচনাৰ বাবে নিজে এটা দোকানত গৈ ক'লেই হ'ল যে এজন হোৱা এখন আঁঠুৱা দৰকাৰ হৈছে। তো দোকানীয়ে এই বস্তুটো দি দিব, মস্কিটো নেট এখন। আৰু লগত নিব এটা হোলডল। হোলডলটো নিবই, প্লাছ আপোনালোকে 2-3টা বেগো লগত লৈ যাব, অলপ ডাঙৰ চাইজৰ, যিকেইটা কামত দিব যেতিয়া আপোনালোকে ট্ৰেইনিং পাছ কৰি ওলাই আহিব, বা তেনেকুৱা কোনো ক্ষেত্ৰত আপোনালোকক বেগকেইটাই কামত দিব। গতিকে মিনিমাম এটা স্কুল বেগ বা এটা হোলডল আৰু এটা ডাঙৰ অভাৰ চাইজৰ এটা বেগ লগত লৈ যাব। তাৰপাছত নিব লাগিব টৰ্চ লাইট, যিহেতু ট্ৰেইনিঙৰ টাইমতো আপোনালোকৰ ৰাউণ্ড ডিউটি বা নাইট ডিউটিৰ কথা আহিব, গতিকে টৰ্চ লাইটটো বহুত বেছি জৰুৰী। তাৰপাছত লাগিব প্লাষ্টিকৰ বাকেট লাগিব, মানে প্লাষ্টিকৰ বাকেট যিটো আপোনালোকে গা ধুবৰ বাবে পৰাপক্ষত 2টা লৈ যাব, এটা গা ধুবৰ বাবে, এটা খোৱা পানী আনি থ'বৰ বাবে, বা কিছুমান জেগাত এতিয়া ধুবুৰী বা হাইলাকান্দি ফালে পানীৰ সুবিধাটো বৰ বিশেষ নহয়, কোনোবা এটা টাইমত পানী আহে, গতিকে ধৰি ৰাখিবলগীয়া হয়। গতিকে এনেকুৱা এটা 2টা পাৰিলে বাকেট লৈ যাব। 8 নম্বৰত মই ৰাখিছোঁ মাগ মানে হৈছে আমি যিটো নৰ্মেল মগ বুলি কওঁ, ষ্টীলৰটো হ'ল পানী খাবৰ বাবে, আৰু প্লাষ্টিকৰটো হ'ল গা ধুবৰ বাবে। তো এইটো লৈ যাবলৈ নাপাহৰিব। লগতে যিটো খানা খাবৰ বাবে, নিজে যিখিনি খাদ্যখিনি খাবৰ বাবে এখন থালি, এটা বাতি আৰু এটা গ্লাছ আৰু এখন চামুচ লৈ যাবই লাগিব, এতিয়া বাধ্যতামূলক। তাৰপাছত আহিলে ড্ৰেছ কোডটো কেনেকুৱা হ'ব, হোৱাইট টি চাৰ্ট, মেল আৰু ফিমেল সকলোৱে, মহিলা আৰু পুৰুষ সকলোৰে কাৰণে হোৱাইট, মিনিমাম 2টা বা 3টা হোৱাইট টি চাৰ্ট নিব।
কাৰণ যেতিয়া আপোনালোকৰ গ্ৰাউণ্ড পিটি হ'ব বা তেনেকুৱা সময়ত আপোনালোকক বহুত ফিল্ডত আপোনালোকে বিভিন্ন ধৰণৰ এক্টিভিটিজ কৰোঁতে আপোনালোকৰ এই বস্তুবোৰ লেতেৰা হ'ব গতিকে এক্সট্ৰা 2টা বা 3টা লগত লৈ যাব লগতে হোৱাইট হাফ পেণ্ট 2টা যিটো মেইলৰ বাবে যিসকল ল'ৰা যাব ল'ৰাসকলে 2টা হাফ পেণ্ট বা 3টা হাফ পেণ্ট লৈ যাব লগত হোৱাইট কালাৰৰ ঠিক আছে আৰু হোৱাইট লং পেণ্ট ফৰ মেইল আৰু ফিমেল পাৰিলে লগত মেইলসকলে এটা লং পেণ্ট লৈ যাব আৰু ফিমেলসকলে 3-4টামান লং পেণ্ট লগত লৈ যাব হোৱাইট ভেষ্ট ফৰ মেন যিটো ফুল হ'ব মানে আমাৰ ল'ৰাখিনিৰ বাবে গেঞ্জি আপোনাৰ যিটো কাটা গেঞ্জিটো নহয় যিটো ফুল গেঞ্জি এই ফুল গেঞ্জিটো 3-4টা নহয় পৰাপক্ষত দোকানত গৈ হ'লচেলাৰ দোকানৰ পৰা 1 ডজনমান গেঞ্জি লৈ যাব লগত আৰু আণ্ডাৰৱেৰটোৰ কথাটো নকওঁ আৰু এইটোতো চবেই গম পায় ট্ৰেইনিং ৰিকুৱাৰ্ড আইটেম লিষ্টত মই ৰাখিছোঁ হোৱাইট কেনভাছ মিনিমাম এযোৰ বা দুযোৰ লগত লৈ যাব আৰু পাৰিলে খাকী কালাৰৰ যিযোৰ হোৱাইট কেনভাছ আছে সেইযোৰ তেনেকুৱা এযোৰ লগত লৈ যাব আৰু যিখিনি আমাৰ ল' এণ্ড অৰ্ডাৰৰ ক্লাছ হ'ব বা পেপাৰ ৱৰ্ক যিখিনি হ'ব তাৰ বাবে 5টামান পেন আৰু 5খনমান নোটবুক লগত লৈ যাব ঠিক আছে লগতে মেইলসকলৰ বাবে যিসকল পুৰুষ তেওঁলোকৰ বাবে আমাৰ ল'ৰাখিনিৰ বাবে কৈছোঁ তেওঁলোকে যাৰ দাড়ি আছে তেওঁলোকেতো এইটো বস্তু বহুত বেছি ইম্পৰ্টেণ্ট মিনিমাম 10-15খনমান ৰেজৰ ব্লেড বা ৰেজৰ বা ছেভিং ক্ৰীম আৰু লগতে এইটো কিট বেগটো লগত লৈ যাব একদম নাপাহৰিব ইয়াৰ লগে এক্সট্ৰা আইটেমত মই ৰাখিছোঁ যিকেইটা মোৰ প্ৰয়োজনীয় ফালৰ পৰা মই কৈছোঁ বুট পলিচিং কিট মানে এইটো আপোনাৰ যিটো মুচিৰ ওচৰত যিটো বস্তু থাকে ক'লা কালাৰৰ সেনেকুৱা এটা বুট পলিচিং কিট পায় সেই বস্তুটো লৈ যাব লগতে ভিটামিন চিৰ কেপচুল লৈ যাব কাৰণ আপোনালোকে কষ্ট কৰিব বা ভিটামিন বি কমপ্লেক্সৰ এটা কেপচুলৰ হেৰি লৈ যাব নহ'লে লিভাৰৰ এটা টনিক লৈ যাব ডক্টৰৰ ৰিকমেণ্ডেশ্যন লৈ কাৰণ তাতে গৈ আপোনালোকে ঘপকৈ খানাটো বা পানীখিনি আপোনালোকৰ চেঞ্জ হ'ব গতিকে জ্বৰ বা পানী লগা এনেকুৱা কিছুমান নৰ্মেল যিখিনি মেডিচিন আছে সেই মেডিচিনখিনি লগত নিব নাপাহৰিব লগতে ট্ৰাইঅ'ড্ৰাম যিটো বস্তু মানে আমাৰ যেতিয়া আপোনালোকক পানীয়ে বালিয়ে যে আপোনালোকক লেটাই দিয়া হ'ব তেতিয়াতো আপোনালোকৰ ফাংগাল ইনফেকশ্যন হ'ব তো গতিকে ইনফেকশ্যনৰ পৰা বাচিবলৈ নিজৰ যিখিনি প্ৰয়োজনীয় মেডিচিন সেই বস্তুকেইটা আপোনালোকে একদম নিব নাপাহৰিব লগতে প্ৰয়োজনীয় বস্তু যেনে চেম্পু চাবোন চাৰ্ফ এই বস্তুখিনি লগত নিব নাপাহৰিব এতিয়া একদম লাষ্টত এটা বস্তু খুব ইম্পৰ্টেণ্ট যে অসম পুলিচত যেতিয়া চাকৰি পায় তেতিয়া সোমায়ে লগে দৰমহা নাপায় 2 মাহ বা 3 মাহৰ পাছৰ পৰা গোটেই প্ৰচেছখিনি যেতিয়া ষ্টাৰ্ট হ'ব তাৰ পাছৰ পৰাহে দৰমহা 3 মাহমানৰ পাছৰ পৰা ষ্টাৰ্ট হয় 3 মাহৰ দৰমহাটো লাষ্টত একেলগে দি দিয়ে গতিকে নিজে চলিব পৰাকৈ মেচ মানি মানে হ'ল আপোনালোকে যিটো ইয়াৰ পৰা গৈ খাবগৈ কাৰণ আপোনালোকক প্ৰায় 30-40জনকৈ ভাগ কৰি দিব আৰু প্ৰতিটো গ্ৰুপত এটা মেচ হ'ব তো মেচত আপোনালোকে মিনিমাম 1 মাহত 4,000-5,000কৈ জমা দিব লাগিব নিজৰ খানাখিনি খাবৰ বাবে কাৰণ সেইটো টাইমততো আপোনালোকে দৰমহা নাপায় গতিকে নিজৰ পকেটত মিনিমাম 10,000-15,000 টকা এটা আপোনালোকে যোগাৰ কৰি লৈ যাব ঠিক আছে তো এইখিনিৰ উপৰিও বাকী যদি নিজে খোৱা বস্তু কিছুমান লৈ যাব পাৰে যেনে আলমণ্ড কাজু বাদাম বা খেজুৰ এনেকুৱা কিছুমান বস্তু আপোনালোকে লৈ যাব পাৰে যিখিনি এইখিনি এক্সট্ৰা হয় যোনে যাৰ নিব মন যায় সি নিব পাৰে আৰু 2 নম্বৰ কথা হ'ল কোনো ধৰণৰ নিচাজাতীয় দ্ৰব্য বা নিচাজাতীয় দ্ৰব্য যেনে গুটকা মদ চিগাৰেট ভাং এনেকুৱা ধৰণৰ বস্তুবোৰ একদম তাৰ ভিতৰত নিব নোৱাৰিব গতিকে লৈ যোৱাটো একদম ভুল হ'ব বা চাদা এনেকুৱা বস্তুবোৰ নিনিব তো সেইখিনি তাতে আপোনালোকে যি হয় হ'ব তাতে কিন্তু তাৰ ভিতৰত গেটত সোমোৱাৰ আগত সেই বস্তুখিনি যাতে আপোনালোকৰ বেগত নাথাকে সেই বস্তুটো মনত ৰাখিব তাৰপাছত বাকী আৰু তেনেকুৱা মনত পৰা নাই যদি মনত পৰে মই কমেণ্টত মই লিখি দিম বাৰু কিন্তু একদম ইম্পৰ্টেণ্ট বস্তু হ'ল মেচ মানিটো যিটো বস্তু আপোনালোকে 15,000 টকা মিনিমাম এটা নিজৰ পকেটত লৈ যাবলৈ একদম নাপাহৰিব তো বাকী তেনেকৈতো আৰু মনত পৰা নাই আৰু এটা কথা যিসমূহ ডকুমেণ্ট আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনত ইউজ কৰিছিলে গোটেই ডকুমেণ্টছখিনি লৈ যাব তাত গোটেইখিনিয়ে প্ৰয়োজন হ'ব আপোনালোকৰ লগতে আপোনালোকে পাৰিলে এতিয়াই SBIত গৈ এটা একাউণ্ট খুলি লওক কাৰণ আপোনালোকৰ একাউণ্ট SBI থ্ৰু আপোনালোকৰ চেলাৰী ড্ৰ কৰিব পাৰিব গতিকে SBIত এটা একাউণ্ট খুলি লোৱাটো একদম জৰুৰী আগতীয়াকৈ যদি খুলি থয় তেতিয়া দৰমহাৰ ক্ষেত্ৰত দিলে নহয় সেই কথাটো একদম ইম্পৰ্টেণ্ট মনত ৰাখিব ঠিক আছে তো বাকী আজিলে বাই যদি কিবা মনত পৰে তেতিয়াহ'লে মই কমেণ্টত মই আকৌ জনাই দিম বাৰু ভিডিঅ'টো অলপ দীঘল হৈ গ'ল বাকী বস্তুখিনি এতিয়াৰ পৰা পাৰিলে যোগাৰ কৰি থাকক আৰু এইকেইদিন যিমান পাৰে মদ বা নিচাজাতীয় দ্ৰব্যৰ পৰা পাৰ্টিৰ পৰা বিৰত থাকক কাৰণ এনেকুৱা বহুত কেছ আমি পাইছোঁ যে ট্ৰেইনিঙলৈ যোৱা 10 দিনৰ আগতে কোনোবা এটাৰ এক্সিডেণ্ট হৈ হাত ভৰি ভাঙি বিচনাত পৰি যায় আৰু ট্ৰেইনিং তাহাঁতৰ ডিলে হৈ যায় আৰু নেক্সট যেতিয়া বেটছ ওলাব তেতিয়া তেওঁলোকৰ লগত ট্ৰেইনিং কৰিব লাগিব বা কিছুমানে এনেকুৱা হৈছে ট্ৰেইনিং নোযোৱাৰ আগতে তেওঁলোকৰ ডেথো হৈছে
মৰিও গৈছে তো গতিকে সেইখিনিৰ পৰা অকণ বাচি থাকিব নিজক অকণমান বচাই ৰাখক কাৰণ এতিয়া যিহেতু পুলিচ মানে হ'ল আজিকালি পুলিচত সোমাইছে যেতিয়া পাব্লিকৰ পৰা নিজে বাচিবলৈ বাচাৰ কাইদাখিনি জানি ল'ব লাগিব গতিকে সেই বস্তুখিনি চাই ল'ব বাকী যিসকলে পালে তেওঁলোকক আকৌ কংগ্ৰেচুলেশ্যন যিসকলে নাই পোৱা তেওঁলোকৰ বাবেও ভিডিঅ' আহি আছে মই তেওঁলোকৰ বাবে ভিডিঅ' বনাম এক্সট্ৰাকৈ তো তেওঁলোকে মন বেয়া কৰিব নালাগে বাকী হোপফুলি তেওঁলোকৰ ভাল হ'ব চবেই যেতিয়া বিচাৰে তেতিয়া বস্তু এটা নাপায়তো সেইটোতো চিয়'ৰ ভগৱানে যেতিয়া বিচাৰিব বা যেতিয়া প্লেন আছে তেতিয়াহে আপোনালোকৰ সেই বস্তুটো হ'ব গতিকে ইমান ডিম'টিভেট হ'ব নালাগে বাকী ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে ভাই বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক যিসকলে পাইছে যিসকলে পালে আছাম পুলিচত তেওঁলোকৰ বাবে শ্বেয়াৰ কৰি দিব নাপাহৰিব তো জয় ভাৰত জয় অসম